আজি যিসকল ব্যক্তি এই অনুষ্ঠানভাগৰ লগত জড়িত হৈ আছিল তেওঁলোক সকলোকে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই ধন্যবাদ জনাব বিচাৰিম। আমাৰ জিলা প্ৰশাসনৰ এই গোটেই টীমটোৰ এটা মিলিত প্ৰচেষ্টাত তথা আমাৰ নগাঁৱৰবাসী ৰাইজ, ছাত্ৰ ছাত্ৰীসকল, অধ্যক্ষসকল, উপাচাৰ্য ডাঙৰীয়া আৰু আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আজি যদি জয়যুক্ত হৈছে কোনোবা, তেতিয়াহ'লে জয়যুক্ত হৈছে নগাঁৱবাসী ৰাইজ। এক সুবৃহৎ পৰিকল্পনা আছিলে, বৃহৎ পৰিকল্পনা আছিলে, সকলোৰে মিলি পেলাই এই পৰিকল্পনা কৰিছে। তেওঁলোকক সকলোকে মই ধন্যবাদ জনাব বিচাৰিম। আৰু অকল এটা ৰেকৰ্ড বা অভিলেখ স্থাপনৰ ক্ষেত্ৰতে নহয়, এই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা ইণ্ডিয়া টুডে গ্ৰুপৰ জৰিয়তে আমি দেশ বিদেশলৈ ভূপেনদাৰ ইতিমধ্যে প্ৰচাৰ হোৱা যোনখিনি গীত আছে সেইখিনি পুনৰবাৰ আমি আকৌ বিশ্বৰ দৰবাৰলৈ পুনৰবাৰ আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ। এটি ক্ষুদ্ৰ প্ৰচেষ্টা আৰু তাত আজি সফল হোৱাৰ বাবে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনা গীত হিচাপে ইতিমধ্যে প্ৰস্তাৱ দিয়াৰ কথা এটা চিন্তা কৰিছে বুলি জানিব পাৰিছোঁ, কি ক'ব ছাৰ? যদি কৰিছে এইটো প্ৰয়োজন, আৰু মই ভাবোঁ যে এইটো এনে এটি গীত আমি নোবেল বঁটা পোৱা বব ডিলেন ডাঙৰীয়ালৈ সন্মান জনাই দি এনচাৰ মাই ফ্ৰেণ্ড ইজ ব্লয়িং ইন দ্য উইণ্ড, সেই গীতটি মানে খুব সুন্দৰ এটি গীত, কিন্তু আমাৰ ভূপেনদাৰ গীতবোৰ তাতকৈ কোনো গুণে কম নহয়। যদি তেনে এটি প্ৰস্তাৱ লৈছে আৰু প্ৰকৃততে যদি সেইটো বাস্তৱত পৰিণত হয়, আমি অসমবাসী হিচাপে আমি অত্যন্ত গৌৰৱান্বিত হওঁ। আজি যিসকল ব্যক্তি এই অনুষ্ঠানভাগৰ লগত জড়িত হৈ আছিল তেওঁলোক সকলোকে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই ধন্যবাদ জনাব বিচাৰিম। আমাৰ জিলা প্ৰশাসনৰ এই গোটেই টীমটোৰ এটা মিলিত প্ৰচেষ্টাত তথা আমাৰ নগাঁৱৰবাসী ৰাইজ, ছাত্ৰ ছাত্ৰীসকল, অধ্যক্ষসকল, উপাচাৰ্য ডাঙৰীয়া আৰু আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আজি যদি জয়যুক্ত হৈছে কোনোবা, তেতিয়াহ'লে জয়যুক্ত হৈছে নগাঁৱবাসী ৰাইজ। এক সুবৃহৎ পৰিকল্পনা আছিলে, বৃহৎ পৰিকল্পনা আছিলে, সকলোৰে মিলি পেলাই এই পৰিকল্পনা কৰিছে। তেওঁলোকক সকলোকে মই ধন্যবাদ জনাব বিচাৰিম। আৰু অকল এটা ৰেকৰ্ড বা অভিলেখ স্থাপনৰ ক্ষেত্ৰতে নহয়, এই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা ইণ্ডিয়া টুডে গ্ৰুপৰ জৰিয়তে আমি দেশ বিদেশলৈ ভূপেনদাৰ ইতিমধ্যে প্ৰচাৰ হোৱা যোনখিনি গীত আছে সেইখিনি পুনৰবাৰ আমি আকৌ বিশ্বৰ দৰবাৰলৈ পুনৰবাৰ আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ। এটি ক্ষুদ্ৰ প্ৰচেষ্টা আৰু তাত আজি সফল হোৱাৰ বাবে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনা গীত হিচাপে ইতিমধ্যে প্ৰস্তাৱ দিয়াৰ কথা এটা চিন্তা কৰিছে বুলি জানিব পাৰিছোঁ, কি ক'ব ছাৰ? যদি কৰিছে এইটো প্ৰয়োজন, আৰু মই ভাবোঁ যে এইটো এনে এটি গীত আমি নোবেল বঁটা পোৱা বব ডিলেন ডাঙৰীয়ালৈ সন্মান জনাই দি এনচাৰ মাই ফ্ৰেণ্ড ইজ ব্লয়িং ইন দ্য উইণ্ড, সেই গীতটি মানে খুব সুন্দৰ এটি গীত, কিন্তু আমাৰ ভূপেনদাৰ গীতবোৰ তাতকৈ কোনো গুণে কম নহয়। যদি তেনে এটি প্ৰস্তাৱ লৈছে আৰু প্ৰকৃততে যদি সেইটো বাস্তৱত পৰিণত হয়, আমি অসমবাসী হিচাপে আমি অত্যন্ত গৌৰৱান্বিত হওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।